মই এই যে দেহাডাল গোটেইডাল চেচ এই দেহাডাল মোৰ একেবাৰে বিষয়ত ওলমি গৈছে কি কৰিব বুজিছে নকৰিলেও উপায় নাই ৰাইজে কয় নহয় ভকত হবে কয় বোলে অ' হৰি অ' ৰাম ৰামধন তই কৰি থাকেই কাম নকৰিলেওতো উপায় নাই কৰিবই লাগিব কৰি থাক ৰামধন যিমান পাৰ সিমান কাম কৰ নকৰিলেনো কোনে কৰিব আৰু ৰাজ বহিছে নাই নকৰিলেতো আৰু কোনো কৰা মানুহ নায়েই মই কৰিবলগীয়া হয় একেবাৰে মুধৰ পৰা এই মুধলৈকে কৰিবলগীয়া হয় সেই মুধৰ পৰা সেই মুধলৈকে কৰিবলগীয়া হয় কিমান কৰিম আৰু কামটো নকৰিলেও উপায় নাই এতিয়া ক'বলৈও বেয়া লাগে ক'বলৈ অকণমান বেয়া লাগে ৰাইজ আৰু বেয়া নাপাব কৈ দিওঁ আৰু কম নে বাৰু ৰাইজ কৈ দিছোঁ আৰু দেই বৃদ্ধ কালত আকৌ আমাৰ এই নন্দ মহাৰাজে এনেকুৱা এটা পাইছে নহয় মনে মনে কৈছোঁ আৰু আপোনালোকে শুনি বেলেগক নক'ব আকৌ দেই ক'লে নন্দ ৰজা মোক আৰু কাটং দিব আৰু বুজিছে এতিয়া নকৰিলেও নহয় কৰিবই লাগিব সেইটো কাৰণে ৰজা আজি এনেকুৱা উৎফুল্লিত হৈ আছে ইফালে যাওঁ ঐ ৰামধন কেনি আছ সিফালে যাওঁ ঐ ৰামধন কেনি আছ বাপৰে বাপ কৰি আছোঁ আৰু কৰিয়ে থাকিম আৰু নকৰাকেতো নাথাকোঁ নকৰিলেও নহ'ব গোটেইখন দেখিছেনে গোটেইখন সেইফালে সোমালে এগাল সেইফালে সোমাই গৈ গোটেই সোপা সেই সোপা কৰি থৈ আহিছোঁহে আকৌ এই সোপা দেখিছেনে আগফালে এই চালা কৰিছোঁ আৰু দেই উপায় নাই নকৰিলেও উপায় নাই হৈছে এইখিনি দেখিছেনে এইটো পোনা পোৱালিটো জেগাটো আকৌ অলপমান চফা কৰি দিব লাগিব নহয় নহ'লেতো আৰু দিগদাৰ আছে ৰামধন সেই আকৌ মাতিলেই নহয় মাতিলেই আকৌ আইদেউ গৈছোঁ ৰাজন আপুনি কেতিয়া আহিলে ৰাণী ৰাজন মই অলপ আগতে আহিলোঁ তুমি বাছা খুৱাই থকাৰ বাবে মই তোমাক আমনি নিদিলোঁ ৰাজন ৰাণী ধন্য আজি নন্দৰাজ ধন্য আজি এই গকুল ধাম
নন্দৰ নয়ন জোৰাই বিৰাজিছে বাছা মোৰ দেৱৰাক্ষীক লৈ অপুত্ৰ নন্দ আজি হলো সপুত্ৰ ৰাণী আমি পৰম সৌভাগ্যৱান নহয়নে বাৰু হে আৰ্য বৃদ্ধকালত দক্ষিণীৰ চকুদাৰ বকু চোৰাই আচাই আহি উধাৰিলে পাপ সাগৰৰ পৰা ধন্য ধন্য হ'ল আজি অভাগী চকুদা ৰাণী মংগল আৰতি বাজিছে মন্দিৰে মন্দিৰে দেৱগণে দুমদুবি বজাই গকুলৰ চৌদিশে কৰিছে আনন্দ উল্লাস ৰাজন ৰাণী গোৱালৰ ৰজা আপুনি গোপ গোপী সকলোৰে প্ৰিয় পুত্ৰৰ জন্মৰ বতৰা পাই গোৱালী পাৰত উল্লাহেৰে যে পৰিছে ভৰি ৰাণী ৰাজন গৰ্গচাৰ্য মুনিশ্ৰেষ্ঠ আহি পালেহিচোন মুনিবোৰক আদৰিবৰ বাবে পাঠ্যক্ষ ব্যৱস্থা কৰা গ'ল ভাল ৰাজন हरि ओम 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 আহক মুনিবৰ সৌভাগ্যৱান হোৱা আহক মুনিবৰ ৰামধন ইয়াতে কি মুনিবৰ আসন গ্ৰহণ কৰক হে মুনিবৰ আমাৰ আমাৰ প্ৰণিপাত প্ৰণিপাত কৰিব কৰিব গ্ৰহণ ओम स्वस्ति नो इंद्रो विद्धर्षवा स्वस्ति नो पुषा विश्ववेदा स्वस्ति नो अरिष्टानेमि बृहस्पति दधातु ओम स्वस्ति ओम स्वस्ति कल्याणमस्तु শেষ মুনিবৰ ভগৱানৰ কৃপাত অভগানন্দৰ এটি পুত্ৰ সন্তান জন্ম হ'ল পুত্ৰৰ জন্ম কুণ্ডলী চাবৰ বাবে আপোনাক মতাই আনিলো মুনিবৰ ৰাণী ৰাজন বাছাক মুনিবৰৰ ওচৰলৈ লৈ আহা ভাল ৰাজন शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं योगीविधान्यगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम् নন্দৰাজ মুনিবৰ আপুনি পৰম সৌভাগ্যৱান আপোনাৰ ঘৰত শুনক নন্দৰাজ
মুনিবৰ रोहिणी पुत्र জ্যোতিৰে ৰঞ্জিব সেইকাৰণে ৰাম বুলি হবেও জানিব বলত অধিক বলে বুলিবে কবল মৈক্ষ অগ্ৰ আন নাঙল মূৰত নন্দৰাজ মুনিবৰ তিনি বর্ণে আসিলে ক তোমার পুত্রর প্রথমে সত্যতে শুক্ল কলেবৰ ত্রেতাত রাতুল দাপরত ভৈলা সাম এবে কৃষ্ণ পদে হইব কৃষ্ণ নাম নন্দরাজ মুনিবৰ পূর্বতে আসিল বাসুদেব তনয় সেই কারণে বাসুদেব হইবে কন্ধয় নন্দরাজ মুনিবৰ আপনি পরম সৌভাগ্যবান এই পুত্ৰৰ জন্ম নক্ষত্র অতি শুভ তজু পুত্র হব সর্বগুণী চির পূজ্য জগতৰ রূপে গুণে হব অদ্বিতীয় হে নন্দরাজ মুনিবৰ সমস্ত জগতে জুৰি ৰাখিব খ্যাতি সকলোৱে বখানিব পুত্ৰৰ গুণ গৰিমা হে নন্দৰাণী মুনিবৰ পুত্ৰৰ মাতৃ হিচাপে আমাৰ প্ৰণাম গ্ৰহণ কৰিব হে মুনিবৰ সৌভাগ্যৱান হোৱা মুনিবৰ আপোনাৰ আগমনত পৰম কৃতাৰ্থ হলো আমাৰ সেৱা কৰিব গ্ৰহণ ওম স্বস্তি নো ইন্দ্ৰো বিধ্বস্বা স্বস্তি নো পুষা বিশ্ববেদা স্বস্তি নোষ্টনেমি বৃহস্পতিধাতু ওম স্বস্তি ওম স্বস্তি ওম স্বস্তি নন্দৰাজ মুনিবৰ আমি এতিয়া বিদায়হে মাগিলো পুত্ৰৰ এই জন্ম কুণ্ডলীখন আপুনি সযতনে ৰাখিব ভাল মুনিবৰ মই আহো মহাৰাণী ভাল মুনিবৰ হৰি ওম 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 ৰাধে ৰাজন কৃষ্ণ ৰামধন দেউতা আছো পুত্ৰৰ জন্ম কুণ্ডলীখন ভালদৰে থবা গৈ হ'ব বাৰু দেউতা মুনিবৰ গ'লে পায় মই কিবা এটা কামত ব্যস্ত আছিলোঁ আহিবই নোৱাৰিলোঁ আৰু কি কৰিম হ'ব ৰাণী ৰাজন গোপগোপীসকল আমাৰ গৃহ দিশে আহিব লাগিছে শ্রী তনি দপিতনে ত্রসর
ৰ'বা গোপীসকল, তোমালোকৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। ৰামধন, গোপীসকলৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰা। হ'ব দেউতা, আনিছোগে মই হাউতকৈ গ'লো আৰু আনিলোৱেই নহয়। এয়া প্ৰথমতে কোনফালৰ পৰা ধৰোঁ? কোনফালৰ পৰা ধৰোঁ? হাতটো সোঁহাত। ঠিক আছে, সোঁহাতৰ পৰাই ধৰোঁ দিয়ক। লওক লওক লওক, লোৱা 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 লোৱা, খোৱা আৰু মোক খোৱা ক'বা আকৌ দেই, নক'লে বেয়া পাম আকৌ। অন্য কথা একো নাই, লোৱা লোৱা। আমাৰ কৃষ্ণ আশীৰ্বাদ দিছেতো, দিবা আকৌ দেই, নিদিলে মনটোত বেয়া পাম। লোৱা, তুমিও লোৱা। ৰামধন, এই থাকিয়ে গৈছিলে পাই, ইফালে সিফালে চাওঁতে থাকিয়ে যায় কেতিয়াবা কেতিয়াবা। ধুনীয়া ছোৱালী, বৰ ধুনীয়া হাঁহি মাৰিছে, হাঁহি বিচাৰি দিছে। লোৱা আৰু ইজনীতকৈ সিজনী চৰা। লোৱা, ডালিম গুটি যেন। কিনো কৰিবি এতিয়া মই, কাক কেনিছে মই? হয়নে বাৰু? দি দিছিলে। লোৱা মজা। এইটো দি দিলে। ৰামধন, দি আছো লোৱা। লাষ্টত পাইছো কিন্তু আকৌ দেই, বেয়া নেপাবা। মই আকৌ বিয়া চিয়া পতা নাই, বৰ ফটকে গুচিও নাযাবা। মই আছো, দিওঁগে। ভাল বাৰু, মাজে সময়ে আহি থাকিবা। ৰাণী, ৰাজন, তুমি এতিয়া বাচা খুৱাই থৈ মন্দিৰত ধূপ দীপ দিয়াকৈ, ময়ো গকুলৰ পৰা হ'ম। ভাল ৰাজন। ৰামধন, ৰামধন, তুমি এতিয়া বাচাক অলপ চোৱা, মই বাহিৰত ধূপ দীপ দি হ'ব হ'ব, আজি আছো। ৰামধন আছো নহয়, আপোনাৰ লগতে ইফালেও আছো সিফালেও আছো, যেনে তেনে মই থাকোৱে। বাৰু, তুমি এতিয়া বাচাক চোৱা। হ'ব হ'ব, চিন্তা নকৰিব। মই চামে, ল'ৰাক চামে, নচোৱাকেতো থাকিব নোৱাৰি। বুজিছে? এসোপা কাম কৰোঁতে কৰোঁতে ৰামধনৰ কঁকাল ৩-৪ ফাল হৈছে। আকৌ এতিয়া দিয়ে দিলে, উপায় নাই, চাবওতো লাগিব, নাচালেওতো নহয়। ৰজাৰ আদেশ চাবই লাগিব। কিন্তু এটা কথা, এইবিলাক ল'ৰা ছোৱালী এতিয়া মই লোৱা মেলা সিমান এটা চিষ্টেমটো নাজানো। তথাপিতো দিলে যেতিয়া আৰু ল'ব লাগিব, নল'লেতো নহ'ব, ল'বই লাগিব। বাচা আছা? ঠিকে আছা? নল'লে হ'বনে বাৰু? চালা মূৰ্খ, মইনো ইয়াকনো কথাটো সুধিব লাগেনে বাৰু? নল'লে হ'বনে? চালা ল, অকণমান ল, কিন্তু এটা কন্দা কথা আকৌ নকৰিবা দেই, কন্দা কথা নকৰিবা দেই। ল'ম আকৌ দেই, ধুনীয়াকৈ ল'ম আকৌ। বপনে কয় চাবা আকৌ, চাবা দেই। লৈছোঁ, কন্দা কথা কিন্তু নকৰিবা আকৌ দেই। কন্দা কথা কৰিলে নহয়, কন্দা কথা কৰিলে
তোমাৰ দৰৱটো মোৰ ওচৰত নাই তোমাৰ দৰৱটো দিবলৈহে আকৌ আইদেউক চিঞৰিব লাগিব মই আকৌ চিঞৰিব দৌৰিব লাগিব নেকান্দিবা দেই নেকান্দিবা দেই নেকান্দিবা বুজি পাইছোঁ গম পাই গ'লো গম পাই গ'লো এইটোৱেই মুস্কিল কাম এইটো কাৰণেই দিগদাৰ হ'ল একদম গোটেই কাম কানি চেচ একেবাৰে তললৈকে গৰম লাগিছে ন মই গম পাই গ'লো দি দিলে আৰু বাৰু ৰ'বা দেই মই কাপোৰকেইটা সলাই থৈ আহিম সলাই মেলি থৈ মই তোমাক আকৌ ল'মহি মই আইদেউক কৈ দিম লাগিলে বাৰু নেকান্দিবা দেই থাকা দেই থাকা কুমকৈ শুই থাকা মোৰ কথা শুনিবা মা দেউতাৰ কথা নুশুনিবা মই যিটোকে কওঁ সেইটোকে শুনিবা দেই আকৌ গাখীৰ চাখীৰ পিছত দিবলগীয়া হ'ব নহয় এই মলা গাখীৰ খনমা গাখীৰ চব দিম তোমাক মই চিন্তা নকৰিবা থাকা দেই থাকা এই থাকিব পিছে একো নহয় কিন্তু কি উপায়েৰে মই গকুলত প্ৰৱেশ কৰিম মোহিনী মোহিনীৰ ৰূপ ধৰি মই গকুলত কৰিম প্ৰৱেশ আৰু জীৱবিলাক শিশুৱে জন্মগ্ৰহণ কৰিছে শিশুতক মই এটা কৈ হত্যা কৰিম এই ৰূপেৰেই মই গকুলত কৰোগৈ ঘৰত কোন আছে বাৰু
ঘৰত কোন আছে? ঘৰত কোন আছে বাৰু? বিজি আছো পাই গৈছো আই ঘৰত আছেনে? আই নাই আই ঘৰত নাই নাই যদি মই যাওঁ। ৰবা কলৈ যোৱাগে তেনেকে নহয় আই মানে আইও আছে ভিতৰত ময়ো আছো ইয়াতে হয় নেকি? হেৰি তুমি আইক মাতি দিবা নেকি? মাতিম ৰ'বা অকণমান দেৰি ৰ'বাচোন ধৈৰ্য ধৰা মই তোমাক দেখিয়ে মনটো ভাল লগা নিচিনা লাগিছে আকৌ বালিয়া লাগিছে মোৰ এবাৰ কপাল ফুলিছে তুমি পাইছো পাওঁ যদি এইবাৰ পালো আৰু হেৰি ন তোমাৰ নামটো কি বাৰু সুধিব পাৰিম নেকি? মোৰ নামটো মোৰ নামটো মালতী আকৌ। মালতী মালতী মাধৈ মালতী গোন্ধত গোটেইখন আমোল গকুল বাকী গোটেইখন গোন্ধাই পৰিব এতিয়া পিছে তোমাৰ নামটোনো কি? মোৰ নাম সুধিছে কৈ দিম মই পিছে বিয়া চিয়া পতা নাই নামটো কম কিন্তু মই পিছে বিয়া দিয়া নাই পতা হয় নেকি? মোৰ নাম মানে কামধন নহয় হেৰি ৰামধন মোৰ নাম ৰামধন মই চব কাম কৰিব পাৰোঁ ইমান ধুনীয়া ৰাম মোৰ নামটো বৰ ধুনীয়া ৰামধন তুমি ক'ৰ পৰা আহিছা? মই মথুৰাৰ পৰা আহিছো। মথুৰা মথুৰালৈতো মই গৈ থাকো আহি থাকো কাণত সেই গাখীৰ লৈ মানুহক দিবলৈ যাওঁ নহয় একেবাৰে ওচৰৰ জেগা আমাৰ কাৰণে আৰু একো ধুনীয়া তুমি আইক মাতি দিয়াচোন। ৰ'বাচোন কিবা দুই এষাৰ কথা তোমাৰ বিয়া বাৰু কিবা কিবি নাই হোৱা নেকি? সঁচাই কথা হ'ল আৰু একদম ধুনীয়া মেয়ে জোখতে পৰিছা তেনেহ'লে ময়ো বিয়া পতা নাই তুমিও বিয়া পতা নাই দুইটাই তুমি মালতী মই ৰামধন তুমি কি ধেমালি কৰি আছা? আইক মাতিবানে? যাম বাৰু মাতিছো ৰ'বা হ'ব দিয়া মাতিছো হেৰি নহয় নাযাবাগে আকৌ আছো তুমি আইক মাতি দিয়া। মাতি দিম কিন্তু নাযাবাগে দেই নাযাওঁ। চেগতে মই মোৰ কাম কৰো সমাধান
মথুৰাৰ পৰা আহিছোঁ আপোনাৰ সন্তান এটি হোৱা বুলি শুনি চাই যাবলৈ আহিলোঁ বৰ ভাল কৰিলা বাৰু তুমি খন্তেক ইয়াতে অপেক্ষা কৰা মই বাহিৰত ধূপ দীপ দি আহোঁগৈ ভাল আই ধুনীয়া ল'ৰা যশোদাৰ নয়ন জুৰুৱা মণি হয়তো তয়েই হ'ব পাৰ প্ৰাণ বৈৰী কংসৰাজনৰ হয়তো তয়েই হ'ব পাৰ প্ৰাণ বৈৰী কংসৰাজনৰ আজিয়ে শেষ দিনটোৰে ধৰণীৰ বুকুত আজিয়ে শেষ দিনটোৰে ধৰণীৰ বুকুত আজিয়ে শেষ দিনটোৰে ধৰণীৰ বুকুত আজিয়ে একদিনটো ধৰণীৰ বুকুত আজিয়ে একদিনটোৰ ধৰণীৰ বুকুত আজিয়ে একদিনটোৰ ধৰণীৰ বুকুত আজি তোক মুৰ্বী স্তনপান কৰোৱাই হত্যা কৰোঁ Marisa! Nakamurebe! Ayan! আৰু দেখোন কৃষ্ণ কি হ'ল কেনে কিয় বাবা কেনিয়া কি ক'ত আইদেউ কেনি গ'লে মই ধৰিবই পৰা নাই দেখোন আইদেউ কেনি গ'লে হয়নে